নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুখিব লৈছো অসমৰ আখাৰী প্ৰকাশন গোষ্ঠী অনুৰাগ প্ৰকাশনৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠান অনুষ্ঠিত হয় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অসমৰ আখাৰী প্ৰকাশন গোষ্ঠী অনুৰাগ প্ৰকাশনৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠান অনুষ্ঠিত হয় যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠানতে সাংবাদিক ৰিয়া ৰাণী দত্ত কৰ্মোদ্যমী ধৰ্মপ্ৰাণা সাবিত্ৰী আই 2024 বঁটা প্ৰদান কৰা হয় লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা কেইবাজনো ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত অনুৰাগ প্ৰকাশনৰ বাৰ্ষিক আলোচনী কৃষ্ণচূড়া শুভ উন্মোচন কৰা হয় এই অনুষ্ঠানত জিলাখনৰ কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে আজি অনুৰাগ প্ৰকাশনৰ প্ৰথম বৰ্ষপূৰ্তিত আমি বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছো ইয়াতে এটা উল্লেখযোগ্য কথা হ'ল ইয়াত জৰিগুৰি গজলা সত্ৰৰ আইমাতৃ সাবিত্ৰী আই 2024 বঁটা আমি আমাৰ যুৱ সমাজৰ এগৰাকী বলিষ্ঠ নেত্ৰী সংবাদ জগতৰ লগত জড়িত ৰিয়া ৰাণী দত্তক দিবলৈ পাই অতি গৌৰৱবোধ কৰিছোঁ লগতে আমি এখনি সদৌ অসম ভিত্তিত অনুকল্প প্ৰতিযোগিতা পাতিছিলোঁ তাৰো আজি পুৰস্কাৰ বিতৰণৰ কাৰ্যসূচী হৈছে সদৌ অসম ভিত্তিত হোৱা এই প্ৰতিযোগিতাখনি বিভিন্ন ঠাইৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছিল আজি তাৰে 3খন ডিষ্ট্ৰিক্টৰ 3গৰাকী প্ৰতিযোগীয়ে পুৰস্কাৰ লাভ কৰিছে গতিকে আমি বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত এই দুইটা মহৎ কাৰ্য হাতত লৈছিলোঁ এখন আলোচনী আমি উন্মোচন কৰিছোঁ নাম হৈছে কৃষ্ণচূড়া আৰু কৃষ্ণচূড়াৰ জৰিয়তে আমি নতুন প্ৰজন্মক লেখাৰ মাজত আমি ঠাই দিছোঁ তেওঁলোকক আগবঢ়াবলৈ বিচাৰিছোঁ আইমুখৰ ভাষা ৰক্ষা কৰিবৰ বাবে আমি অনুৰাগ প্ৰকাশনৰ জন্ম দিছোঁ আৰু আমাৰ এটাই অনুৰাগ প্ৰকাশনৰ লক্ষ্য নতুন প্ৰজন্মৰ মাজত সোমাই থকা কবি লেখক সাহিত্যিক হ'ব পৰা যিবোৰ গুণ সেই গুণসমূহ আমি অনুৰাগ প্ৰকাশনৰ জৰিয়তে আগবঢ়াব বিচাৰিছোঁ আৰু অনাগত সময়ত অনুৰাগ প্ৰকাশন গোষ্ঠীয়ে বিভিন্ন ধৰণৰ আমি কিতাপ উলিয়াবলৈ যত্ন কৰিম আৰু আজি মহান অনুষ্ঠানটিৰ আয়োজন কৰা মূলতে হৈছে আমি নতুন প্ৰজন্মক কিদৰে আগুৱাব পাৰোঁ আৰু আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি অসম আৰু অসমীয়াৰ সমাজ জীৱনৰ হকে আমি দায়বদ্ধ কিদৰে হ'ব পাৰোঁ এয়া আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট যোৰহাট।